নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আটা চৰকাৰৰ কোটিটকীয়া ঘাটা ইতিমধ্যে দুখীয়া দৰিদ্ৰ লোকসকলৰ নামত আহে আটা কিন্তু সেই আটা সমূহ এতিয়া কাৰ পেটত গৈছে সেয়া হৈছে ডাঙৰ প্ৰশ্ন ইতিমধ্যে আটাৰ যি বৃহৎ কেলেংকাৰী আছে সেই কেলেংকাৰী সন্দৰ্ভত প্ৰত্যেকটো দিনতে ফাদিল হৈছে ন তথ্য ন অভিযোগৰ তথ্য ফাদিল হৈছে আৰু দুৰ্নীতিৰ তথ্য ফাদিল হৈছে কোন কোন জড়িত আছে এই আটাৰ কেলেংকাৰী সৈতে সেয়াও আমি জনাবলৈ চেষ্টা কৰিম যেটো আমাৰ পৰিচালন সম্পাদক শ্ৰীভূমিত গৈ উপস্থিত হৈছিল অৰ্থাৎ কৰিমগঞ্জত গৈ উপস্থিত হৈছিল আৰু তাৰে পৰা যেটো বহুত তথ্য লাভ কৰা হৈছে আৰু এই তথ্যত বহুত বিসংগতি লাভ কৰিছে বহুত লোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ নামত যি আহে আটা সেই আটা তেওঁলোকে নাপায় ইতিমধ্যে বহুত দুখীয়া দৰিদ্ৰ লোকে নাজানে এয়া যে আটাও তেওঁলোকৰ নামত আহে বুলি তেওঁলোকে নিজে নাজানে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আটাৰ বৃহৎ কেলেংকাৰী ৰাজ্যত আটাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ এতিয়াও অব্যাহত আছে আৰু এই আটাৰ দুৰ্নীতি অব্যাহত আছে কেৱল মাত্ৰ 20% ৰাইজেহে পায় আটা কেৱল 20% ৰাইজেহে আটা পায় আৰু প্ৰায় 80% মানুহে নাজানে যোগান বিভাগে দিয়া আটাৰ কথা যোগান বিভাগে যে আটা দিয়ে সেই কথা 80% মানুহে নাজানে 20% মানুহক 3-4 মাহৰ মূৰত বেয়া আটা যোগান ধৰাৰ আৰত আছে বহুত ৰহস্য কোনো গাঁৱত 3-4 মাহৰ মূৰত আটা পায় যদিও হেয়াও কিন্তু খাবৰ বাবে উপযোগী নহয় হেয়া গৰু ছাগলীক দিয়ে সেই আটা ৰাজ্যৰ অভিযোগ আটা আমি নাপাও বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে হাতে হাতে ৰেচন কাৰ্ড লৈ ৰাইজৰ ৰাইজে দুখ প্ৰকাশ কৰিছে যে আমি আটা নাপাও হাতে হাতে ৰেচন কাৰ্ড লৈ দুখ প্ৰকাশ 24 লাইফৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত প্ৰত্যেকটো দিনতে ফাদিল হৈছে ন তথ্য আৰু বৰ্তমান যেটো এই ঘটনা সংঘটিত হৈ আছে কোট গল ৰাইজৰ নামত অহা আটা ৰাইজৰ নামত অহা আবণ্টন হোৱা আটাসমূহ কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমিৰ এখন গাঁৱত আমাৰ সাংবাদিকসকলে গৈ বৃহৎ তথ্য ফাদিল কৰিছে বৃহৎ যেটো এই যি দুৰ্নীতি আছে সেই দুৰ্নীতিৰ ৰাজ ফাদিল কৰিছে বহুত লোকৰ অভিযোগ আছে বহুত লোকে কান্দি তেওঁলোকে যেটো কৈছে যে আটা আমি পোৱা নাই আৰু ইতিমধ্যে বহুত লোকে ৰেচন কাৰ্ড হাতত লৈ কৈছে যে আমি আটা আমি নাপাও আটা আমাৰ নামত যে আহে আমি সেয়াও নাজানো বুলি একাংশই উল্লেখ কৰিছে আৰু সমগ্ৰ ঘটনাৰ কিছু তথ্য লাভ কৰা হৈছে বা এই সমগ্ৰ ঘটনাৰ কিছু তথ্য যোগত কৰা হৈছে আৰু সেই প্ৰতিবেদন আমি এই মুহূৰ্তত আগবঢ়াবলৈ চেষ্টা কৰিম মই আছো কৰিমগঞ্জ অৰ্থাৎ নতুন নামাকৰণ শ্ৰীভূমিত আছো আৰু মই দেখুৱাম আজি বহুখিনি মানুহৰ অভিযোগ আৰু অভিযোগ এইটোৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে চাউল আৰু আটা পাব লাগে তেওঁলোকে চাউল আটা কেনে ধৰণে পাইছে বা নাই পোৱা এই গোটেইখিনি কথা আপোনালোকৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম কাৰণ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট 24 লাইভৰ সহজমিন অনুসন্ধান অব্যাহত আছে আৰু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে আমি উপস্থিত হৈছোঁ কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছে এই শ্ৰীভূমিতে আছোঁ আৰু বিভিন্ন বস্তি বিভিন্ন অঞ্চলত আমি সোমাইছোঁ তেওঁলোকৰ বুজ লৈছোঁ প্ৰত্যেকটো পৰিয়ালৰ ওচৰত আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিখিনি সুবিধা লাভ কৰিব লাগে এইখিনি সুবিধা লাভ কৰিছে নে নাই কৰা আমি পোনে যাবলৈ বিচাৰিছোঁ আৰু প্ৰথমতেই দাদা আপোনাক পৰা জানিব বিচাৰিম আচলতে যিখিনি সুবিধা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দিয়া হৈছে চাউল আটা এইখিনি সুবিধা পোৱা হৈছে নে নাই আমিতো ইয়াত আমরা বাংলা কই আমরা তো চাউল পাই রেগুলারলি কিন্তু আটা পাই না আটা 3 মাসে 4 মাসে একবার পাই তাও ভালো আটা পাই না যেটা গখাদ্য হিসাবে আটা যেটা মানুষে খাওয়ার মতো নয় আমরা ওটাও পাই এর লাগে আমরা এটা আনি না আমরা আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কাছে অনুরোধ করি আর যে আমরা গরিব মানুষ এলাকার গরিব মানুষ আমরা যাতে লাশপন্ত সুরক্ষা যেটা খাদ্য সুরক্ষা যেটা আছে ওটা পূর্ণাঙ্গভাবে দেওয়ার লাগিয়া ভালো আটা দেওয়ার লাগিয়া আমরা অনুরোধ জানাই আর ধন্যবাদ আৰু এনেধৰণে কিন্তু এই আমি বস্তি আৰু বিভিন্ন অঞ্চলত আমি কৰিছোঁ দেখিছে প্ৰত্যেকৰ হাতে হাতে ৰেচন কাৰ্ড আছে আটা পাই কেনে আটা খাইলে কিতা হয়েছে আমরা এটা আটা খাইতে পারি না এটা আটা এখানে তিতা এটা মুরকেও খাই না এটা আটা আৰু আটা একদিনে পাওয়া যায় 3 মাস 4 মাসে মুরে 3 মাসে খাওয়া যায় না এটা আনিও না এটা বাদ আটা এটা মুরকেও খাই না তিতা আটা 3-4 মাসে একবার 3 মাস 4 মাহৰ মূৰত আটা দিয়া হৈছে আসলতে আটাটো যেটো দিয়ে 3 মাহ 4 মাহৰ মূৰত আটা যেটো দিয়ে হে আটাটো খোৱাৰ উপযোগী নহয়
তেওঁলোকে গৰু দানা বা কুকুৰাক দিব লাগে সেইবাবেই আটাটো নানে কাৰণ এনেকুৱা এটা কুচক্ৰান্তই এনেকুৱা এটা এখন কলা বজাৰত এই আটাখিনি ভাল আটাখিনি চৰকাৰে দিয়া ভাল আটাখিনি মিলৰ মালিক পক্ষই চক্ৰান্ত কৰি চক্ৰান্ত কৰি এখন কলা বজাৰ অব্যাহত ৰাখিছে আৰু কোটি কোটি টকা আত্মসাৎ কৰিছে চৰকাৰৰ এই দুখীয়া মানুহৰ পেটৰ তাৰণাত থকা ব্যক্তিসকলৰ পৰা আৰু এনেধৰণেই বহু মাহ ধৰি বহুত বছৰ ধৰি এনেধৰণে কৰিমগঞ্জই নহয় শিলচৰেই নহয় হাইলাকান্দিয়ে নহয় প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এনেধৰণে কোটি কোটি টকা হৰলুকি হৈ আছে আৰু সেইবাবেই 24 লাইভৰ সৰজমিন তদন্ত কৰা হৈছে প্ৰত্যেকটো অঞ্চলত সোমোৱা হৈছে আৰু প্ৰত্যেকটো অঞ্চলৰ ৰাইজৰ বুজ লোৱা হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ দ্বাৰা আপোনালোকে আটা পাইছেনে নাই পোৱা আমরা আটার খয় না আমরা দিবার লাগিয়া পাইও না একবার খয়ও না যে আইসি করি আমরা খয়ও না বেটা না ও ডিলার के नाम की আব্দু না আমরা হও জত কাটি কেন হবা গেছি কি আমরা না আটা পাই কি নাই আমরা আটা পাই না আটা আপনি আটা পাইছে না আটা পাই না আর এটা আটা খাওয়াও যায় না বালা আটা দিতা তো যেটা খাইতাম পারি আমরা তো ওটা আটা দিতা না আমরা হইলাম গরিব মানুষ 15 টকাৰ আটাৰ কিলো আনিব লাগে বুলি কৈছে আৰু 15 টকা আনিব কিয় কাৰণ তেওঁলোকে খোৱাৰ উপযোগী নহয় তেওঁলোকে কুকুৰাক দিব লাগে কাৰোবাক দিব লাগে তাৰোপৰি 4 মাহ 5 মাহৰ মূৰত তেওঁলোকে খবৰ দিয়ে যেন আটা আহিছে তাকো গেলা আটা আনিবলগীয়া হয় গেলা আটাটো চৰকাৰে নিদিয়ে চৰকাৰে দিয়ে ভাল আটা কিন্তু এই ভাল আটাটো গেলা কেনেকৈ হৈ যায় যাতে ৰাইজৰ ওচৰত গ'লে এই আটাখিনি খাবলৈ মন নকৰে তেওঁলোকে আনিবলৈ মন নকৰে এনেকুৱা ধৰণৰ এটা চক্ৰান্ত কৰা হৈছে এটা কুচক্ৰান্ত কৰা হৈছে আৰু এখন কলা বজাৰত ভাল আটাটো পেকেটিং কৰি বিক্ৰী কৰা হৈছে নেকি এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন চৰকাৰে কেতিয়া সিদ্ধান্ত ল'ব এইসকল দুখীয়াৰ পেটত লাঠ মৰাসকলৰ ওপৰত কেতিয়া বিহিত ব্যৱস্থা ল'ব এয়া কিন্তু লক্ষণীয় হ'ব আৰু আছে আপুনি আটা পাইছেনে নাই আটা পাই 3-4 মাসে বাইদা আটা খাইবার যোগ্য আটা নাই তো এরপরে 15 টাকা দিয়া কিনতে লাগে আটা কিলো এরপরে বাইকনা থাকে জ্বর থাকে এটা আটা তো খাইবা না এটা মূর্খ খাইতে নাই মাহৰ মূৰে খবৰ দিয়ে যা 2-3 মাস 3-4 মাসে 2-3 মানে কিমান মানুষের মানে যে সামনে বললা গিয়া কুজাইলে আটা আইছি নি ও কইলো আটা আইছি আচলতে আটাৰ কথা সুধিব লাগে এজেণ্টক সুধিলে মানে কয় আহিছে বুলি কয় তাকো 3 মাহ 4 মাহ সমত আহে বুলি কৈছে আৰু সম্পূৰ্ণ গেলা আটা বুলি কৈছে বেয়া আটা বুলি কৈছে আৰু সেই আটাটো খোৱাৰ উপযোগী নহয় এই অঞ্চলটো দেখিছে প্ৰত্যেকজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আছে আৰু এই পৰিয়ালটোৰ মাজতেই এই পৰিয়ালটোৰ এনেধৰণে প্ৰত্যেক অসমৰ বিভিন্ন কোণত বিভিন্ন জিলাত বিভিন্ন বস্তিত বিভিন্ন অঞ্চলত এনেধৰণে ৰাম ঠগন দিছে চৰকাৰে দিয়া আটাটো কেনেধৰণে কোটি কোটি টকা আত্মসাৎ কৰিব লাগে এয়া কিন্তু এটা চক্ৰ এটা বৃহৎ চক্ৰ আছে উচ্চপদস্থ বিষয়া জড়িত আছে নেকি আৰু তাত মন্ত্ৰী বিধায়ক জড়িত আছে নেকি কাৰণ এইটো শুনিবলৈ 2 কিলো 3 কিলো 1 কিলো এনেধৰণে হ'ব কিন্তু ইয়াত মেট্ৰিক টন আটা হৰলুকি কৰা হয় আপোনালোকে পূৰণ কৰি চাওক যদি তেওঁলোকৰ পৰা আটাৰ যদি বজাৰ মূল্য হৈ আছে 45ৰ পৰা 50 টকা তেনেহ'লে মেট্ৰিক টন হাজাৰ কেজি এনেধৰণে আটা যদি মাৰে মাহে কিমান কোটি কোটি টকা চৰকাৰৰ পৰা আত্মসাৎ কৰি আছে এই কিন্তু হিচাপ কৰিবলগীয়া কথা চৰকাৰে দিয়া দুখীয়া মানুহলৈ দিয়া এইসমূহ আটা কোনো বিধায়ক মন্ত্ৰী মিলি কুচক্ৰান্ত মিলি ইয়াতে যিসকল দুষ্ট চক্ৰ আছে তেওঁলোকে কলা বজাৰত বৃহৎ বজাৰ চলাই আছে নেকি বিস্কুটৰ ফেক্টৰীত গৈছে নেকি বা বিভিন্ন জেগাত বিভিন্ন ডাঙৰ হ'লচেলাৰত গেলামালৰ দোকানত পেকেটিং কৰি খুব সুন্দৰভাৱে বিক্ৰী কৰা হৈছে নেকি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অহা আটাসমূহ এয়া কিন্তু লক্ষণীয় হ'ব আৰু চৰকাৰে এই বাতৰি দেখাৰ পাছত কি পদক্ষেপ লয় কেনেধৰণে মিলসমূহৰ মালিক পক্ষৰ ওপৰত পদক্ষেপ লয় কেনেধৰণে ইয়াৰ স্থানীয় বিধায়ক অঞ্চলটোৰ মেম্বাৰসকলৰ ওপৰত কেনেধৰণে দৃষ্টিগোচৰ ৰাখি কেনেধৰণে পদক্ষেপ লয় দুখীয়া ৰাইজৰ বাবে কি পদক্ষেপ হাতত লয় এয়া কিন্তু লক্ষণীয় হ'ব আৰু 24 লাইভৰ সৰজমিন তদন্ত এনেধৰণে গাঁৱৰ মাজে মাজে অব্যাহত থাকিব